Welcome, my dear viewers. আজি আমি ভিডিওটিত ক্লাস 12 কেমিষ্ট্ৰি চেপ্টাৰ নম্বৰ 1 সলিড ষ্টেট বা কঠিন অৱস্থাৰ ক্লোজ পেক্ড ষ্ট্ৰাকচাৰ্ছ বা নিৰন্তৰ সংকলিত গঠনৰ বিষয়ে আলোচনা কৰিম। ক্লোজ পেক্ড ষ্ট্ৰাকচাৰ্ছ বা নিৰন্তৰ সংকলিত গঠন বুলিলে আমি কি বুজো? ক্ৰিষ্টেলত থকা পাৰ্টিকলছবোৰ পৰস্পৰ যথাসম্ভৱ নিকটতম স্থান অধিকাৰ কৰে। ইহঁতে যিমান পাৰে ইহঁতে টাইটলি ক্লোজলি পেক্ড হৈ থাকিব আৰু ইহঁতৰ মাজত এক নিম্নতম খালী ঠাই থাকে। এনেধৰণৰ গঠনকে কণাবোৰৰ বা পাৰ্টিকলছবোৰক নিৰন্তৰ সংকলিত গঠন বুলি কোৱা হয়। এতিয়া এই নিৰন্তৰ সংকলিত গঠন বা ক্লোজ পেক ষ্ট্ৰাকচাৰৰ বিষয়ে আমি ইয়াত তিনিটা পৰ্যায়ত আলোচনা কৰিম। প্ৰথম হৈছে ক্লোজ পেকিং ইন ওৱান ডাইমেনশ্যন, একমাত্ৰিক দেহত নিৰন্তৰ সংকলিত গঠন। দ্বিতীয় ক্লোজ পেকিং ইন টু ডাইমেনশ্যন, দ্বিমাত্ৰিক নিৰন্তৰ সংকুলন। আৰু ক্লোজ পেকিং ইন থ্ৰী ডাইমেনশ্যন বা ত্ৰিমাত্ৰিক নিৰন্তৰ সংকুলন। এতিয়া ইয়াত আমি আলোচনা কৰোঁতে এই ক্ৰিষ্টেলৰ কণাবোৰক আমি বা পাৰ্টিকলছবোৰক একোটা স্ফিয়াৰ বা একোটা গোলক হিচাপে ধৰি আমি ইয়াত আলোচনা কৰি গৈ থাকিম। এতিয়া প্ৰথমতে আমি চাওঁ ক্লোজ পেকিং ইন ওৱান ডাইমেনশ্যন বা একমাত্ৰিক নিৰন্তৰ সংকুলিত গঠন বুলিলে কি বুজো? কণাবোৰ বা এই যিহেতু আমি ইতিমধ্যে ক'লো এই কণাবোৰক আমি একোটা গোলক হিচাপে ধৰি ল'ম ইয়াত। এই কণাবোৰ বা এই গোলকবোৰ এনেদৰে সজ্জিত হৈ থাকিব যেন ইহঁতে এডাল অক্ষত আছে আৰু এটাৰ পিছত এটা এনেদৰে লগ লাগি থাকিব যাতে এটা গোলকে আন এটা গোলকক চুই থাকিব বা এটা স্ফিয়াৰ আৰু এটা স্ফিয়াৰৰ টাচত থাকিব। আৰু এনেদৰে এটা শাৰীত যদি ইহঁতে সজ্জিত হৈ থাকে তেনেহ'লে এই ধৰণৰ সজ্জাক আমি একমাত্ৰিক নিৰন্তৰ সংকুলন বা ওৱান ডাইমেনশ্যনেল ক্লোজ পেকিং ষ্ট্ৰাকচাৰ বুলি কওঁ। সাধাৰণতে ইয়াত দেখিবলৈ পাইছোঁ যে যিবোৰ নেকি পাৰ্টিকলছ আছে বা কণা আছে ইহঁতৰ কিছুমান প্ৰতিবেশী কণা থাকে, নেইবাৰিং পাৰ্টিকলছ থাকে। সাধাৰণতে যিকোনো এটা কণাৰ তাৰ নেইবাৰিং পাৰ্টিকলছৰ সংখ্যাকে আমি কোঅৰ্ডিনেশ্যন নাম্বাৰ বা সমন্বয় সংখ্যা বুলি কওঁ। এই ক্ষেত্ৰত একমাত্ৰিক নিৰন্তৰ সংকুলন বা ক্লোজ পেকিং ইন ওৱান ডাইমেনশ্যনেল ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত যদি আমি চাওঁ এই সমন্বয় সংখ্যা বা কোঅৰ্ডিনেশ্যন নাম্বাৰ হ'ব 2। কাৰণ ইয়াত যিকোনো এটা পাৰ্টিকুলাৰ আমি বাছি লওঁ তেনেহ'লে তাৰ প্ৰতিবেশী বা নাইবাৰিং আমি দেখিম দুটা পাৰ্টিকলছ আছে। সেইবাবে কোঅৰ্ডিনেশ্যন নাম্বাৰ বা সমন্বয় সংখ্যা হৈছে 2। নেক্সট আমি চাম ক্লোজ পেকিং ইন টু ডাইমেনশ্যন বা দ্বিমাত্ৰিক নিৰন্তৰ সংকুলন বুলিলে আমি কি বুজো? ইতিমধ্যে আমি আলোচনা কৰিলো একমাত্ৰিক নিৰন্তৰ সংকুলিত গঠনৰ বিষয়ে। এই একমাত্ৰিক নিৰন্তৰ সংকুলিত গঠনৰ যিবোৰ গোলক আছে, ওৱান ডাইমেনশ্যনেল ক্লোজ পেকিং ষ্ট্ৰাকচাৰৰ যিবোৰ নেকি স্ফিয়াৰ আছে, এইবোৰৰ ৰ'বোৰ বা শাৰীবোৰক এখন সমতল বা প্লেনত লগাই আমি দ্বিমাত্ৰিক ক্ষেত্ৰত আমি নিৰন্তৰ সংকুলন পাওঁ। এনেধৰণৰ দুই ধৰণে লগ লাগি থাকে, শাৰীবোৰ দুই ধৰণে লগ লাগি থাকিব। প্ৰথমটো হৈছে দ্বিমাত্ৰিক ক্ষেত্ৰত বৰ্গাকাৰ নিৰন্তৰ সংকুলন বা স্কুয়াৰ ক্লোজ পেকিং অফ স্ফিয়াৰ ইন টু ডাইমেনশ্যন। ইয়াত আমি যদি ভালদৰে লক্ষ্য কৰোঁ তেনেহ'লে দেখিবলৈ পোৱা যাব যে প্ৰতিটো প্ৰতিটো এটা আনটোৰ লগত এনেদৰে লগ লাগি থাকিব যেন এই সজ্জাটো এ আকাৰে হয়, আৰু য'ত প্ৰতিটো শাৰী বা প্ৰতিটো ৰত থকা গোলকবোৰ তাৰ পিছৰ তাৰ নেক্সট শাৰীৰ বা ৰত থকা গোলকবোৰৰ সৈতে একেটা শাৰীত থাকে। গতিকে এনেধৰণৰ সজ্জাক আমি দ্বিমাত্ৰিক ক্ষেত্ৰত বৰ্গাকাৰ নিৰন্তৰ সংকুলন বা স্কুয়াৰ ক্লোজ পেকিং ষ্ট্ৰাকচাৰ বুলি কোৱা হয়। ইয়াত যদি আমি যিকোনো এটা কণা যদি নিৰ্বাচন কৰিলোঁ আৰু ইয়াৰ যদি প্ৰতিবেশী কণাৰ সংখ্যা যদি উলিয়াওঁ তেনেহ'লে দেখিবলৈ নাইবাৰিং পাৰ্টিকল যদি উলিয়াওঁ দেখিবলৈ পোৱা যাব 4টা। সেইবাবে ইয়াত কোঅৰ্ডিনেশ্যন নম্বৰ বা সমন্বয় সংখ্যা হৈছে 4। এতিয়া আকৌ আৰু এক ধৰণৰ সজ্জা দেখিবলৈ পোৱা যায় যিটোক কোৱা দ্বিমাত্ৰিক ক্ষেত্ৰত হেক্সাগোনেল নিৰন্তৰ সংকুলন। ইয়াত এই ৰ'বোৰ বা শাৰীবোৰ এনেদৰে সজ্জিত হৈ থাকিব যেন এই সজ্জাটো এ বি আকাৰে সজ্জিত হৈ থাকে। ইয়াত যদি প্ৰথম ৰ'টো দেখোঁ বা শাৰীটো দেখোঁ তেনেহ'লে প্ৰথম শাৰীৰ যিকোনো দুটা স্ফিয়াৰৰ মাজত দ্বিতীয় শাৰীৰ স্ফিয়াৰ এটা থাকিব। অৰ্থাৎ দ্বিতীয় শাৰীৰ স্ফিয়াৰ এটাই প্ৰথম শাৰীৰ দুটা স্ফিয়াৰক স্পৰ্শ কৰি থাকিব। এনেধৰণৰ সজ্জাক হেক্সাগোনেল ক্লোজ পেকিং স্ফিয়াৰ ইন টু ডাইমেনশ্যন বা দ্বিমাত্ৰিক ক্ষেত্ৰত হেক্সাগোনেল নিৰন্তৰ সংকুলন বুলি কোৱা হয়। ইয়াত যিকোনো এটা কণাৰ প্ৰতিবেশী কণা যদি উলিয়াওঁ দেখিবলৈ পোৱা যাব যে 6টা। সেইবাবে ইয়াৰ কোঅৰ্ডিনেশ্যন নম্বৰ বা সমন্বয় সংখ্যা হৈছে 6। এতিয়া চাম ক্লোজ পেকিং ইন থ্ৰী ডাইমেনশ্যন বা ত্ৰিমাত্ৰিক নিৰন্তৰ সংকুলন বুলিলে আমি কি বুজো?
সাধাৰণতে আমাৰ চাৰিওফালে থকা এই ক্ৰিষ্টেলছবোৰ যিবোৰ নেকি বাষ্ট অফ ক্ৰিষ্টেলছ এই আটাইবোৰৰ আকৃতি ত্ৰিমাত্ৰিক হয় আৰু এই ত্ৰিমাত্ৰিক আকৃতিটো সাধাৰণতে আমি এই দ্বিমাত্ৰিক আকৃতিৰ যি দুটা পাইছোঁ এটা হৈছে বৰ্গাকাৰ নিৰন্তৰ সংকুলন আৰু হেক্সাগনেল নিৰন্তৰ সংকুলন বা স্কোয়াৰ ক্লজ পেকিং আৰু হেক্সাগনেল ক্লজ পেকিং এই লেয়াৰ্ছবোৰ লগ লগাই এটা লেয়াৰৰ লগত আন এটা লেয়াৰ লগ লগাই আমি ত্ৰিমাত্ৰিক বা থ্ৰী ডাইমেনশ্যনেল আমি এটা ষ্ট্ৰাকচাৰ পাওঁ এনেধৰণৰ আমি ষ্ট্ৰাকচাৰ থ্ৰী ডাইমেনশ্যনেল ষ্ট্ৰাকচাৰ বনাওঁতে দেখিবলৈ পোৱা যায় দুই ধৰণৰ আমি দ্বিমাত্ৰিক নিৰন্তৰ সংকুলনৰ সহায়ত আমি পাওঁ এইটো হৈছে প্ৰথমটো হৈছে যে থ্ৰী ডাইমেনশ্যনেল ক্লজ পেকিং ফ্ৰম টু ডাইমেনশ্যনেল স্কুৱেৰ ক্লজ পেকিং লেয়াৰ্ছ দ্বিমাত্ৰিক বৰ্গাকাৰ নিৰন্তৰ সংকুলনৰ স্তৰৰ পৰা ত্ৰিমাত্ৰিক নিৰন্তৰ সংকুলন ইয়াত চাওঁ যিকোনো এটা লেয়াৰ ল'লোঁ দ্বিমাত্ৰিকৰ এ লেয়াৰ এতিয়া তাৰ পিছৰ লেয়াৰ কেইটা এটাৰ পিছত এটা ক্ৰমাগতভাৱে আমি এনেদৰে সজাই যাব লাগিব যাতে প্ৰতিটো লেয়াৰত থকা গোলকবোৰ একেটা শাৰীত থাকে গতিকে এনেধৰণৰ সজ্জা আমি যদি ভালদৰে যদি লক্ষ্য কৰোঁ তেনেহ'লে দেখিবলৈ পোৱা যাব যে ই এটা ঘনকৰ আকৃতি লয় এই সজ্জা সেইবাবে এনেধৰণৰ সজ্জাৰ পৰা পোৱা ক্ৰিষ্টেল লেটিছটো সাধাৰণতে সৰল ঘনকীয় একক কোষ বুলি কোৱা হয় বা প্ৰিমিটিভ ইউনিট চেল আমি পাওঁ থ্ৰী ডাইমেনশ্যনেল ক্লজ পেকিং ফ্ৰম টু ডাইমেনশ্যনেল হেক্সাগনেল ক্লজ পেকড লেয়াৰ দ্বিমাত্ৰিক ক্ষেত্ৰত হেক্সাগনেল বা সৰভুজীয় নিৰন্তৰ সংকুলিত স্তৰৰ পৰা ত্ৰিমাত্ৰিক নিৰন্তৰ সংকুলন ইয়াত আমি প্ৰথমত চাম প্লেচিং ছেকেণ্ড লেয়াৰ অভাৰ ফাৰ্ষ্ট লেয়াৰ প্ৰথম স্তৰৰ ওপৰত দ্বিতীয় স্তৰৰ স্থাপন কেনেদৰে কৰা হয় প্ৰথমত আমি এটা স্তৰ এটা ল'লোঁ হেক্সাগনেল ক্লজ পেকড ষ্ট্ৰাকচাৰৰ এটা টু ডাইমেনশ্যনেল লেয়াৰ এটা ল'লোঁ এই লেয়াৰটো যদি ভালদৰে দেখোঁ তেনেহ'লে ইয়াত থকা প্ৰতিটো স্ফেয়াৰবোৰ যে আমি ভালকৈ লক্ষ্য কৰোঁ তেনেহ'লে স্ফেয়াৰবোৰৰ মাজত কিছুমান খালী ঠাই দেখিবলৈ পোৱা গৈছে এতিয়া দ্বিতীয় স্তৰটো এই প্ৰথম স্তৰৰ ওপৰত সজাওঁতে এনেদৰে আমি সজাব লাগিব যাতে প্ৰথম স্তৰত থকা এই ৰন্ধ্ৰবোৰ বা ভইড যিবোৰ আছে ভইডবোৰৰ ঠিক ওপৰত দ্বিতীয় স্তৰৰ স্ফিয়াৰবোৰ বা গোলকবোৰ থাকিব লাগিব এনেদৰে আমি প্ৰথম স্তৰৰ ওপৰত দ্বিতীয় স্তৰটো যেতিয়া আমি সজালে ইয়াত সাধাৰণতে দুই ধৰণৰ ভইড বা ৰন্ধ্ৰ দেখিবলৈ পোৱা যায় এটা ভইড বা ৰন্ধ্ৰ হৈছে টেট্ৰাহেড্ৰেল বা চতুৰ্ফলকীয় ৰন্ধ্ৰ বুলি কোৱা হয় যিটো নেকি আমি চিত্ৰত দেখিছোঁ এই ৰন্ধ্ৰটো হৈছে প্ৰথম স্তৰটো ইতিমধ্যে এ স্তৰত থকা যিবোৰ ৰন্ধ্ৰ আছিল তাৰ জাষ্ট ওপৰত যেতিয়া নেকি আমি দ্বিতীয় স্তৰ বি লেয়াৰটো যেতিয়া সজ্জিত কৰিছিলোঁ তাৰ সেই ৰন্ধ্ৰটোক আমি ঢাক খুৱাই বি লেয়াৰৰ যি স্ফিয়াৰ বনাইছে সেই ৰন্ধ্ৰটোক আমি টেট্ৰাহেড্ৰেল ভইড বা চতুৰ্ফলকীয় ৰন্ধ্ৰ বুলি কৈছোঁ আৰু এক ধৰণৰ এক ৰন্ধ্ৰ দেখিবলৈ পোৱা গৈছে যে প্ৰথম স্তৰ আৰু দ্বিতীয় স্তৰ দুয়োটা স্তৰৰ এটা উমৈহতীয়া ৰন্ধ্ৰ এটা দেখিবলৈ পোৱা গৈ আছে চিত্ৰত এই ৰন্ধ্ৰটোক আমি অক্টাহেড্ৰেল ভইড বা অষ্টফলকীয় ৰন্ধ্ৰ বুলি কওঁ এতিয়া দেখিবলৈ পোৱা গৈছে যে প্ৰথম স্তৰৰ পৰা দ্বিতীয় স্তৰটো যেতিয়া নেকি আমি প্লেচ কৰোঁ এই সজ্জাত যদি এনেদৰে যদি আমি সজাই যাওঁ তেনেহ'লে ইয়াত দুই ধৰণৰ আমি ৰন্ধ্ৰ পাইছোঁ এটা হৈছে টেট্ৰাহেড্ৰেল আৰু এটা হৈছে অক্টাহেড্ৰেল ভইড চতুৰ্ফলকীয় ৰন্ধ্ৰ বা অষ্টফলকীয় ৰন্ধ্ৰ এতিয়া ইয়াক চতুৰ্ফলকীয় ৰন্ধ্ৰ বা অষ্টফলকীয় ৰন্ধ্ৰ কিয় কোৱা হৈছে এই নামটো কিয় দিয়া হৈছে বা সেই বিষয়ে আমি অলপ আলোচনা কৰোঁ প্ৰথমত চাম টেট্ৰাহেড্ৰেল ভইড বা চতুৰ্ফলকীয় ৰন্ধ্ৰ এতিয়া আমি প্ৰথম লেয়াৰৰ পৰা আমি লৈছোঁ তিনিটা স্ফিয়াৰ লৈছোঁ সিহঁতৰ মাজত এটা ৰন্ধ্ৰ আছে এই ৰন্ধ্ৰটো এতিয়া দ্বিতীয় স্তৰৰ যেতিয়া নেকি স্ফিয়াৰটো গৈ ঠিক ওপৰত বহে ইয়াত যদি আমি ভালকৈ যদি এই ৰন্ধ্ৰটো যদি দেখোঁ তেনেহ'লে ই দেখাত এটা ওপৰমুৱা হৈ থকা এটা ত্ৰিভুজৰ দৰে দেখিবলৈ পোৱা গৈছে আৰু এই স্ফিয়াৰবোৰত যদি আমি কেন্দ্ৰবোৰ যদি সংযোগ কৰি দিওঁ তেনেহ'লে আমি টেট্ৰাহেড্ৰন পাম আৰু সেইবাবে এনেধৰণৰ ৰন্ধ্ৰক আমি চতুৰ্ফলকীয় ৰন্ধ্ৰ বুলি কোৱা হৈছে যিহেতু ইয়াত দেখিবলৈ পাইছোঁ চিত্ৰত যেতিয়া এই ৰন্ধ্ৰটো গঠন হৈছে প্ৰথম স্তৰৰ ওপৰত যেতিয়া নেকি দ্বিতীয় স্তৰৰ গোলকটো আহি ৰন্ধ্ৰটোক ঢাক খুৱাইছে তেতিয়া আমি এটা টেট্ৰাহেড্ৰেল ভইড পাইছোঁ আৰু এই আটাইকেইটা কণাক মধ্যবিন্দু যদি সংযোগ কৰি দিওঁ তেতিয়াহ'লে আমি এটা চতুৰ্ফলক বা এটা টেট্ৰাহেড্ৰন পাওঁ সেইবাবে এই ৰন্ধ্ৰটোৰ নাম আমি কি দিছোঁ যে টেট্ৰাহেড্ৰেল ভইড বা চতুৰ্ফলকীয় ৰন্ধ্ৰ বুলি কোৱা হয় এতিয়া আমি অক্টাহেড্ৰেল ভইড বা অষ্টফলকীয় ৰন্ধ্ৰটো চাম ইয়াত যদি আমি ভালদৰে লক্ষ্য কৰি অহা হৈছে প্ৰথম স্তৰৰ স্ফিয়াৰ
এতিয়া দ্বিতীয় স্তৰৰ স্ফিয়াৰটো এনেদৰে আহিব যাতে প্ৰথম স্তৰ আৰু দ্বিতীয় স্তৰৰ দুয়োটা উমৈহতীয়া এই ৰন্ধ্ৰটো থাকে। আৰু ইয়াক যদি আমি ভালদৰে লক্ষ্য কৰোঁ তেনেহ'লে ইয়াৰ এটা স্তৰৰ যিটো ৰন্ধ্ৰৰ যিটো আকৃতি আছে, ইয়াৰ এটা ত্ৰিভুজ আকৃতি ল'ব, আৰু ইয়াৰ যোনটো শীৰ্ষবিন্দুটো থাকিব ওপৰমুৱাকৈ থাকিব প্ৰথম স্তৰত। তাৰপিছত দ্বিতীয় স্তৰটো যেতিয়া আহিব তেতিয়া এই আকৃতিটো ত্ৰিভুজ আকৃতিৰ তাতো থাকিব, সেইটো শীৰ্ষবিন্দুটো তলমুৱাকৈ থাকিব, এটা ওপৰমুৱাকৈ থাকিব আৰু এটা তলমুৱাকৈ থাকিব। এনেদৰে যিটো নেকি গঠন হ'ব ৰন্ধ্ৰ বা ভইড, তাক আমি অষ্টফলকীয় বা অক্টাহেড্ৰেল ভইড বুলি কওঁ। এতিয়া আমি চাম চতুৰ্ফলকীয় আৰু অষ্টফলকীয় ৰন্ধ্ৰৰ টেট্ৰাহেড্ৰেল আৰু অক্টাহেড্ৰেল ভইডৰ সংখ্যা আমি কেনেদৰে নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া টেট্ৰাহেড্ৰেল আৰু অক্টাহেড্ৰেল ভইডৰ সংখ্যা বা অষ্টফলকীয় আৰু চতুৰ্ফলকীয় ৰন্ধ্ৰৰ সংখ্যা আমি উলিয়াব হ'লে ইয়াত থকা মুঠ কণাৰ সংখ্যা বা গোলকৰ সংখ্যা আমি জানিব লাগিব। ধৰি লোৱা হ'ল এই মুঠ কণা বা গোলকৰ সংখ্যা হৈছে এই তন্ত্ৰটোত থকা মুঠ কণা বা গোলকৰ সংখ্যা হৈছে n। তেন্তে সৃষ্টি হোৱা অষ্টফলকীয় ৰন্ধ্ৰ বা অক্টাহেড্ৰেল ভইড হ'ব n। অৰ্থাৎ অষ্টফলকীয় ৰন্ধ্ৰৰ ক্ষেত্ৰত অষ্টফলকীয় ৰন্ধ্ৰৰ সংখ্যা আৰু এই তন্ত্ৰটোত থকা মুঠ গোলকৰ সংখ্যাৰ সমান। চতুৰ্ফলকীয় ৰন্ধ্ৰৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় চতুৰ্ফলকীয় ৰন্ধ্ৰৰ সংখ্যা সাধাৰণতে প্ৰাইচ n, অৰ্থাৎ চতুৰ্ফলকীয় ৰন্ধ্ৰৰ সংখ্যা সেই তন্ত্ৰটোত থকা গোলকৰ সংখ্যাৰ দুগুণ হয়। আমি যদি তন্ত্ৰটোত থকা চিষ্টেমটোত থকা মুঠ স্ফিয়াৰ বা পাৰ্টিকলছৰ যদি নাম্বাৰটো যদি জানো তেনেহ'লে আমি তাত থকা চতুৰ্ফলকীয় ৰন্ধ্ৰ আৰু অষ্টফলকীয় ৰন্ধ্ৰ বা টেট্ৰাহেড্ৰেল বা অক্টাহেড্ৰেল ভইডৰ সংখ্যাটো আমি সহজে উলিয়াব পাৰিম। এতিয়া আমি চাম দ্বিতীয় স্তৰৰ ওপৰত তৃতীয় স্তৰৰ স্থাপন বা প্লেচিং অফ থাৰ্ড লেয়াৰ অভাৰ ছেকেণ্ড লেয়াৰ। এতিয়া প্ৰথম স্তৰৰ ওপৰত দ্বিতীয় স্তৰৰ স্থাপন হোৱাৰ পাছত আমি দ্বিতীয় স্তৰৰ ওপৰত তৃতীয় স্তৰটো আমি দুই ধৰণে স্থাপন কৰিব পাৰোঁ। প্ৰথমত চতুৰ্ফলকীয় ৰন্ধ্ৰটো আৱৰি টেট্ৰাহেড্ৰেল ভইডটোক আৱৰি পেলাই কৰিব পাৰোঁ। ইতিমধ্যে আমি প্ৰথম স্তৰৰ ওপৰত দ্বিতীয় স্তৰৰ কিদৰে স্থাপন কৰা হয় লেয়াৰসমূহ, সেই বিষয়ে আমি আলোচনা কৰিছোঁৱে। গতিকে এতিয়া দ্বিতীয় স্তৰৰ পৰা দ্বিতীয় স্তৰৰ যিবোৰ নেকি চতুৰ্ফলকীয় বা টেট্ৰাহেড্ৰেল ভইড আছিল তাৰ আৱৰি তৃতীয় স্তৰৰ গোলকসমূহ আমি ৰাখিব লাগিব। এনেদৰে ৰন্ধ্ৰবোৰ আগুৰাৰ পিছত আমাৰ দেখা যাব যে তৃতীয় স্তৰৰ গোলকসমূহ প্ৰথম স্তৰৰ বা ফাৰ্ষ্ট লেয়াৰৰ যিবোৰ নেকি গোলক বা স্ফিয়াৰ আছে সেইবোৰৰ সৈতে একেটা লাইনত থাকিব, এটা সৰল ৰেখাত থাকিব বা ষ্ট্ৰেইট লাইনত থাকিব। তাৰপিছত চতুৰ্থ স্তৰৰ যিবোৰ বা ফ'ৰ্থ লেয়াৰৰ যিবোৰ নেকি গোলক আছে সেইবোৰ দ্বিতীয় স্তৰৰ বা ছেকেণ্ড লেয়াৰৰ যিবোৰ গোলক বা স্ফিয়াৰ আছে তাৰ পোনে পোনে থাকিব। এই স্তৰ বা লেয়াৰবোৰ এনেদৰে যদি আমি স্থাপন কৰি যাওঁ তাৰ ফলত আমি এ বি আকাৰৰ এটা সজ্জা পাম। আৰু এনেধৰণৰ গঠনক আমি সৰভুজীয় নিৰন্তৰ সংকুলন বা হেক্সাগনেল ক্ল'জ পেকিং বুলি কোৱা হয়। গতিকে ইয়াত মন কৰিবলগীয়া কথাটো হ'ল যে আমাৰ যিটো দ্বিতীয় স্তৰৰ ওপৰত যেতিয়া নেকি তৃতীয় স্তৰটো আহিব, দ্বিতীয় স্তৰৰ ওপৰত তৃতীয় স্তৰটো আহোঁতে এই দ্বিতীয় স্তৰৰ যিটো চতুৰ্ফলকীয় ৰন্ধ্ৰ আছে তাক এই ঢাক খুৱাই ৰাখিব, আৰু প্ৰথম স্তৰৰ যিবোৰ গোলক আছে বা স্ফিয়াৰ আছে সেইবোৰ তৃতীয় স্তৰৰ গোলকৰ সৈতে একে হেৰিত থাকিব। ঠিক তেনেদৰে দ্বিতীয় স্তৰত থকা গোলকসমূহ তাৰপিছত চতুৰ্থ স্তৰ বা ফ'ৰ্থ লেয়াৰৰ যিবোৰ নেকি স্ফিয়াৰ বা গোলক আছে সিহঁত একেটা লেয়াৰত থাকিব। সজ্জাটো আমি ইতিমধ্যে ক'লোৱে যে এ বি আকাৰত হ'ব। আৰু মেগনেছিয়াম আৰু জিংক ধাতুৰ ক্ষেত্ৰত সাধাৰণতে এনেধৰণৰ গঠন পোৱা যায়। নেক্সট আমি চাম অষ্টফলকীয় ৰন্ধ্ৰবোৰ আৱৰি বা কভাৰিং অক্টাহেড্ৰেল ভইড। এই ক্ষেত্ৰত ছেকেণ্ড যিটো নেকি লেয়াৰ আছিল তাৰ ওপৰত থাৰ্ড লেয়াৰটো তৃতীয় স্তৰৰ যিবোৰ গোলক বা স্ফিয়াৰ আছে এনেদৰে স্থাপন কৰিব লাগিব যাতে অষ্টফলকীয় বা অক্টাহেড্ৰেল ভইডবোৰৰ তৃতীয় স্তৰৰ গোলকবোৰ স্থাপন হয় বা ঢাক খাই ৰাখে ৰন্ধ্ৰবোৰৰ তৃতীয় স্তৰৰ গোলকবোৰে। আৰু প্ৰথম স্তৰ ফাৰ্ষ্ট লেয়াৰ নাইবা ছেকেণ্ড লেয়াৰৰ দ্বিতীয় স্তৰৰ যিবোৰ নেকি গোলক বা স্ফিয়াৰ আছে সেইবোৰ তৃতীয় স্তৰৰ গোলকৰ সৈতে একে ৰেখাত থাকিব নোৱাৰিব। মানে তিনিওটা স্তৰৰ যিকেইটা গোলক আছে সেই আটাইকেইটা গোলক এটা স্তৰত থাকিব নোৱাৰিব। ঠিক তেনেদৰে যেতিয়া নেকি চতুৰ্থ স্তৰটো আমি স্থাপন কৰিম, চতুৰ্থ স্তৰটো স্থাপন কৰোঁতে এনেদৰে স্থাপন কৰিব লাগিব যাতে প্ৰথম স্তৰৰ গোলকৰ সৈতে এই চতুৰ্থ স্তৰৰ গোলকসমূহ
সৰল ৰেখাত থাকে। যিটো নেকি দ্বিমাত্ৰিক সৰভুজীয় স্তৰবোৰৰ যি এনেধৰণৰ গঠন হ'ব তাক আমি ঘনকীয় নিৰন্তৰ সংকুলিত বা পৃষ্ঠকেন্দ্ৰিক নিৰন্তৰ সংকুলিত গঠন বুলি কোৱা হয়। আৰু ইয়াক সাধাৰণতে আমি ইংৰাজী টাৰ্মটোৱে ব্যৱহাৰ কৰোঁ, কিউবিক ক্ল'জ পেক্ট CCP বা ফেচ চেণ্টাৰ্ড কিউবিক ষ্ট্ৰাকচাৰ, এই FCC। কপাৰ, চিলভাৰ আদি এই শ্ৰেণীৰ ক্ৰিষ্টেল। বিশেষকৈ HCP হেক্সাগনেল ক্ল'জ পেকিং আৰু কিউবিক ক্ল'জ পেকিঙৰ গঠনটো যদি ভালদৰে যদি আমি চাওঁ তেনেহ'লে দেখিবলৈ পোৱা যাব যে এই গঠনত ক্ৰিষ্টেলৰ সাধাৰণতে 74% ঠাই এই স্পিয়াৰবোৰ আগুৰি থাকে আৰু এই দুই ধৰণৰ গঠনৰ প্ৰত্যেকৰে আমাৰ সমন্বয় সংখ্যা 12 হয়। এতিয়া আমি চাওঁ ফৰ্মুলা অফ এ কম্পাউণ্ড এণ্ড নাম্বাৰ অফ ভইডছ ফিল্ড। যৌগ এটাৰ সংকেত আৰু পৰিপূৰ্ণ হোৱা ৰন্ধ্ৰৰ সংখ্যা। ইতিমধ্যে আমি আলোচনা কৰিলোঁ যে নাম্বাৰ অফ অক্টাহেড্ৰেল ভইডছ প্ৰেজেণ্ট ইন এ লেটিছ ইজ ইকুৱেল টু দি নাম্বাৰ অফ ক্ল'জ পেক্ট পাৰ্টিকেলছ। এটা লেটিছত থকা অষ্টফলকীয় ৰন্ধ্ৰ নিৰন্তৰ সংকুলনত থকা কণাৰ সংখ্যাৰ সমান হয়। নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভইডছ প্ৰেজেণ্ট ইন এ লেটিছ ইজ ডাবল টু দি নাম্বাৰ অফ ক্ল'জ পেক্ট পাৰ্টিকেলছ। এটা লেটিছত থকা চতুৰ্ফলকীয় ৰন্ধ্ৰৰ সংখ্যা নিৰন্তৰ সংকুলিত গঠনত থকা কণাৰ সংখ্যাৰ দুগুণ হয়। এতিয়া আমি যদি আয়নীয় কঠিন পদাৰ্থৰ কথা আলোচনা কৰোঁ তেনেহ'লে আয়নীয় কঠিন পদাৰ্থত সাধাৰণতে দুই ধৰণৰ আয়ন থাকে, এটা হৈছে কেটায়ন আৰু এনায়ন। এনায়নবোৰ সাধাৰণতে কেটায়নতকৈ তুলনামূলকভাৱে কিছু ডাঙৰ। এইবাবে যেতিয়া নেকি ক্ৰিষ্টেল এটাৰ ফৰ্ম হ'ব তেতিয়া সাধাৰণতে দেখিবলৈ পোৱা যায় যে এই এনায়নবোৰ যিবোৰ নেকি সাধাৰণতে ডাঙৰ আয়নবোৰ আছে, এই ডাঙৰ আয়নবোৰ সাধাৰণতে নিৰন্তৰ সংকুলিত গঠনৰ সৃষ্টি কৰে আৰু এই সৰু আয়নবোৰ অৰ্থাৎ কেটায়নবোৰে এই গঠনৰ যিবোৰ নেকি ৰন্ধ্ৰ থাকে, যিবোৰ ভইড থাকে, সেই ভইডবোৰত বা ৰন্ধ্ৰবোৰত এই কেটায়নছবোৰ সোমায়। আৰু যদি আমি তুলনামূলকভাৱে যদি ৰন্ধ্ৰ বা ভইডবোৰলগীয়া আয়নটো যদি যথেষ্ট সৰু হয় তেন্তে দেখিবলৈ পোৱা যায় যে ই চতুৰ্ফলকীয় ৰন্ধ্ৰত সোমায়, আৰু যদি এই ৰন্ধ্ৰত সোমাবলগীয়া আয়নটো যদি তুলনামূলকভাৱে কিছু ডাঙৰ হয় তেন্তে সি অষ্টফলকীয় বা অক্টাহেড্ৰেল ভইডত সোমায়। অৱশ্যে দেখিবলৈ পোৱা যায় যে সকলোবোৰ চতুৰ্ফলকীয় আৰু অষ্টফলকীয় টেট্ৰাহেড্ৰেল আৰু অক্টাহেড্ৰেল ভইডবোৰত সৰু আয়নবোৰে অধিকাৰ নকৰে। এই ৰন্ধ্ৰবোৰৰ কিমান অংশ বা এই ভইডবোৰৰ কিমান পাৰ্চেণ্টেজ এই সৰু বা স্মল আয়নবোৰে অধিকাৰ কৰিব সেয়া নিৰ্ভৰ কৰিব যৌগটোৰ ৰাসায়নিক সংকেতৰ ওপৰত। এই কথাখিনি বুজিবলৈ আমি কেইটামান উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ। A compound is formed by two elements X and Y. Atom of the element Y as anion makes CCP and those of the element X as cation occupy all the octahedral voids. What is the formula of the compound? এতিয়া এই প্ৰশ্নটোৰ পৰা আমি বুজি পাইছোঁ যে আমাৰ যিটো নেকি কম্পাউণ্ড ফৰ্ম হ'ব তাত দুই ধৰণৰ মৌল আছে, দুই ধৰণৰ এলিমেণ্টছ আছে, এক্স আৰু ৱাই। এতিয়া এক্স আৰু ৱাই দুইটা এটমৰ এটা হ'ব আমাৰ এই CCP গঠনৰ মুখ্য পাৰ্টিকল, আৰু গতিকে প্ৰশ্নমতে আমি দেখিবলৈ পাইছোঁ যে CCP গঠনটোত ৱাই মৌলৰ দ্বাৰা হৈছে আৰু এক্স পৰমাণুটো বা এক্স এটমটো অষ্টফলকীয় বা অক্টাহেড্ৰেল ভইডটো অধিকাৰ কৰিছে। গতিকে আমাৰ ৱাইটো হ'ব এনায়ন আৰু এক্সটো হ'ব কেটায়ন। যিহেতু প্ৰশ্নৰ পৰা আমি এটা কথা বুজি পাইছোঁ যে ই এটা CCP আৰু ইয়াৰ অক্টাহেড্ৰেল ভইড বা অষ্টফলকীয় ৰন্ধ্ৰ ইয়াত আছে, গতিকে এই লেটিছত থকা অষ্টফলকীয় ৰন্ধ্ৰ বা অক্টাহেড্ৰেল ভইডৰ সংখ্যাটো আমাৰ এই নিৰন্তৰ সংকুলিত কণাৰ সংখ্যাৰ সমান হ'ব, ক্ল'জ পেক্ট পাৰ্টিকলছৰ সমান হ'ব। গতিকে আমি ক'ব পাৰোঁ যে লেটিছত থকা এক্স আৰু ৱাই এটম দুটা 1:1 অনুপাতত থাকিব। সেইবাবে এই কম্পাউণ্ডটোৰ ফৰ্মুলা হ'ব XY। গতিকে আমি CCP গঠন এটাৰ যদি পাৰ্টিকলছ কেইটা কোনটো এনায়ন আৰু কোনটো কেটায়ন হ'ব, ইহঁতৰ সংখ্যাটো যদি আমি ভালদৰে যদি জানো তেনেহ'লে আমি ফৰ্মুলাটো সেই যৌগটোৰ সংকেত আমি উলিয়াব পাৰিম। দ্বিতীয় উদাহৰণটো চাওঁ, atom of element B form HCP lattice and those of the element A occupy 2/3 of tetrahedral void. What is the formula of the compound formed by the element A and B?
এতিয়া ইয়াত মন কৰিবলগীয়া কথাটো যে আমাৰ লেটিছটো হৈছে হেক্সাগনেল ক্লোজ পেক লেটিছ আৰু ইয়াৰ যোনটো ভয়েড আছে বা ৰন্ধ্ৰ আছে ৰন্ধ্ৰটো হৈছে টেট্ৰাহাইড্ৰেল ভয়েড। এতিয়া আমি জানো যে এটা লেটিছত থকা টেট্ৰাহাইড্ৰেল ভয়েড বা চতুৰ্ফলকীয় ৰন্ধ্ৰ সংখ্যা নিৰন্ধ্ৰ সংকলনত থকা কণাৰ সংখ্যাৰ দুগুণ, তাৰ ক্লোজ পেক পাৰ্টিকলছৰ ডাবল হয়, এইটো কথা আমি জানো। গতিকে ইয়াৰ ওপৰত ভিত্তি কৰি আমি এই প্ৰশ্নটো আমি সমাধান কৰিম। এতিয়া এই HCP বা হেক্সাগনেল ক্লোজ পেক লেটিছটোৰ কনষ্টিটিউয়েন্ট পাৰ্টিকল মেইন পাৰ্টিকলছটো হৈছে যাৰ দ্বাৰা গঠন হৈছে, এইটো হৈছে বি পাৰ্টিকল। গতিকে ধৰা হ'ল বি পৰমাণুৰ সংখ্যা x। এতিয়া ইয়াত থকা চতুৰ্ফলকীয় ৰন্ধ্ৰৰ সংখ্যা তেতিয়াহ'লে কিমান হ'ব? ইয়াত থকা পাৰ্টিকলছৰ সংখ্যাৰ দুগুণ হ'ব। গতিকে চতুৰ্ফলকীয় ৰন্ধ্ৰৰ সংখ্যা বা টেট্ৰাহাইড্ৰেল ভয়েডৰ সংখ্যা হ'ব 2x। এতিয়া যিহেতু চতুৰ্ফলকীয় ৰন্ধ্ৰৰ সংখ্যা আমাৰ প্ৰশ্নমতে দিয়া আছে যে অক্টাহেড্ৰেল ভয়েডৰ যে 2/3 আমাৰ এ মৌলৰ দ্বাৰা পৰিপূৰ্ণ হৈ থাকিব। যিমান ৰন্ধ্ৰ আছে তাৰ অনলি 2/3। গতিকে আমি ক'ব পাৰোঁ যে এ পৰমাণুৰ সংখ্যা হ'ব আমাৰ মুঠ ৰন্ধ্ৰ হ'ব 2x, আৰু যিহেতু ইয়াত 2/3 হে ফিল হৈছে, গতিকে এ পৰমাণুৰ সংখ্যা যিটো নেকি ৰন্ধ্ৰত সোমোৱা পৰমাণুৰ সংখ্যা হ'ব 2x ইনটু 2/3। এতিয়া সেই লেটিছটোত থকা এ আৰু বি এটম দুটাৰ অনুপাত কিমান হ'ব? এৰ সংখ্যা হৈছে মুঠ সংখ্যা হৈছে 2x ইনটু 2/3 আৰু বিৰ পৰিমাণ হৈছে x, গতিকে 2x ইনটু 2/3 ইজটু x। আৰু ইয়াক যদি আমি সমাধান কৰোঁ তেনেহ'লে 4:3 পাম। গতিকে যৌগটোৰ সংকেত বা কম্পাউণ্ডটোৰ আমাৰ ফৰ্মুলাটো হ'ব A4B3। গতিকে এনেদৰে আমি মৌলৰ এটাৰ সংকেত উলিয়াব পাৰোঁ। আৰু এই দুইটা উদাহৰণত আমি যি দুটা উদাহৰণ আলোচনা কৰিলোঁ ইতিমধ্যে পৰীক্ষাত কেইবাবাৰো আহিছে, খুবেই ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে। এতিয়া আমি চাম লোকেটিং টেট্ৰাহাইড্ৰেল এণ্ড অক্টাহাইড্ৰেল ভয়েড অফ FCC অৰ CCP। FCC আৰু CCP ক্ৰিষ্টেলত থকা চতুৰ্ফলকীয় আৰু অষ্টফলকীয় ৰন্ধ্ৰৰ স্থান নিৰূপণ। ইয়াত আমি চিত্ৰৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম বা উলিয়াবলৈ চেষ্টা কৰিম এই ৰন্ধ্ৰৰ সংখ্যা, চতুৰ্ফলকীয় আৰু অষ্টফলকীয় ৰন্ধ্ৰৰ সংখ্যা। এতিয়া প্ৰথমতে আমি চাম চতুৰ্ফলকীয় ৰন্ধ্ৰৰ স্থান নিৰূপণ। ইয়াৰ বাবে প্ৰথমতে আমি এটা ফেচ চেণ্টাৰ্ড কিউবিক ইউনিট চেল লওঁ, পৃষ্ঠকেন্দ্ৰিক ঘনকীয় এককো লওঁ, যাৰ 8টা চুকত 8টা পাৰ্টিকলছ থাকিব আৰু প্ৰতিটো পৃষ্ঠৰ কেন্দ্ৰত এটা এটাকৈ পাৰ্টিকলছ থাকিব। আৰু এই ইউনিট চেলটোক আমি এতিয়া 8টা সৰু সৰু ঘনকলৈ ভাগ কৰোঁ, কিউবলৈ ভাগ কৰিলে ইয়াৰ প্ৰতিটো সৰু কিউবক যদি ভালদৰে লক্ষ্য কৰোঁ তেনেহ'লে এটা কিউবত বা এটা ঘনকত 4টাকৈ পাৰ্টিকলছ বা কণা থাকিব। ইহঁতক যদি আমি জইন কৰি দিওঁ, এটা ষ্ট্ৰেইট লাইনৰ দ্বাৰা যদি জইন কৰোঁ তেনেহ'লে ইয়াত এটা নিয়মিত চতুৰ্ফলক পোৱা যাব বা টেট্ৰাহেড্ৰন এটা পোৱা যাব। আৰু ইয়াৰ প্ৰতিটো সৰু ঘনকত এটাকে ৰন্ধ্ৰ দেখিবলৈ পোৱা গৈছে। গতিকে ইয়াত যিহেতু 8টা ঘনক আছে মুঠ, গতিকে এই ইউনিট চেলটোত মুঠ চতুৰ্ফলকীয় ৰন্ধ্ৰ পোৱা যাব কেইটা? 8টা। এই কথাখিনি ইতিমধ্যে আমি মেথামেটিকেলি প্ৰুভ কৰিছোঁ। যিহেতু আমি জানো ফেচ চেণ্টাৰ্ড কিউবিক একক কোষত থকা পৰমাণু সংখ্যা 4। এটা লেটিছত থকা তাৰ টেট্ৰাহেড্ৰেল ভয়েড বা চতুৰ্ফলকীয় ৰন্ধ্ৰৰ সংখ্যা তাত থকা কণাৰ সংখ্যাৰ দুগুণ। গতিকে যিহেতু ইয়াত কণা 4টা আছে, গতিকে ইয়াত চতুৰ্ফলকীয় মুঠ ৰন্ধ্ৰ হ'ব 8টা। গতিকে মেথামেটিকেলি আমি যিটো ভেলু পাইছিলোঁ সেইটো আমি ইয়াত প্ৰেক্টিকেলি আমি চিত্ৰৰ সহায়তো দেখিছোঁ, সেই একেটাই আমি পাইছোঁ, ৰন্ধ্ৰৰ সংখ্যা 8। এতিয়া আমি চাম অষ্টফলকীয় ৰন্ধ্ৰৰ স্থান নিৰূপণ, লোকেটিং অক্টাহেড্ৰেল ভয়েডছ। এটা পৃষ্ঠকেন্দ্ৰিক ঘনকীয় এককো বা ফেচ চেণ্টাৰ্ড কিউবিক ইউনিট চেল এটা যদি লওঁ তেনেহ'লে ইয়াৰ কেন্দ্ৰক আগুৰি তাৰ পৃষ্ঠৰ 6টা পাৰ্টিকলছ থাকিব, আৰু ইয়াৰ ফলত ইয়াৰ কেন্দ্ৰত এটা অষ্টফলকীয় বা অক্টাহেড্ৰেল ভয়েডৰ সৃষ্টি হ'ব। গতিকে এটা ইউনিট চেলত আমি ইয়াৰ কেন্দ্ৰত এটা অক্টাহেড্ৰেল ভয়েড বা অষ্টফলকীয় ৰন্ধ্ৰ পাওঁ। ইয়াৰ উপৰিও এই ইউনিট চেলছৰ প্ৰতিটো এইডছ বা দাঁতিৰ কেন্দ্ৰত এটা এটাকৈ অষ্টফলকীয় ৰন্ধ্ৰ দেখিবলৈ পোৱা যায়। আৰু এই ৰন্ধ্ৰটোক আগুৰি 6টা পাৰ্টিকলছ থাকিব, আৰু এই 6টা পাৰ্টিকলছৰ 4টাহে একেটা ইউনিট চেলৰ পৰা আহিব আৰু বাকী 2টা তাৰ কাষত থকা ইউনিট চেলৰ পৰা পাব। সেইবাবে এনে অষ্টফলকীয় বা অক্টাহেড্ৰেল ভয়েডৰ 1/4 অংশহে সেই একক কোষটোৱে লাভ কৰিব। ইয়াত যিহেতু
12টা এডছ বা 12টা দাঁতি আছে, সেইবাবে মুঠ অষ্টফলিকৰ ৰন্ধ্ৰৰ সংখ্যা হ'ব 12 ইনটু 1/4 ইকুৱেল টু 3। ফলত এই একক কোষটোত মুঠ অষ্টফলিকৰ ৰন্ধ্ৰৰ সংখ্যা হ'ব 1 + 3 ইকুৱেল টু 4। আৰু এইখিনিকে আমি মেথামেটিকেলি ইতিমধ্যে উলিয়াইছো, যিহেতু FCC এটা ফেজ চেণ্টাৰ কিউবিক ইউনিট চেল বা পৃষ্ঠকেন্দ্ৰিক ঘনকীয় একক কোষত 4টা পাৰ্টিকলছ থাকিব, আৰু তাৰোপৰি আমি যিহেতু জানো কোনো এটা কোষত থকা পৰমাণুৰ সংখ্যা আৰু ইয়াত থকা অষ্টফলিকৰ ৰন্ধ্ৰৰ সংখ্যা সমান হয়, সেইবাবে যিহেতু পৰমাণুৰ সংখ্যা ইয়াত 4, গতিকে অষ্টফলিকৰ ৰন্ধ্ৰৰ সংখ্যাও কিমান হ'ব? 4 হ'ব। গতিকে এইদৰে আমি অষ্টফলিকীয় আৰু আৰু চতুৰ্ফলকীয় ৰন্ধ্ৰ বা অক্টাহেড্ৰেল আৰু টেট্ৰাহেড্ৰেল ভৰ্টিচৰ আমি স্থান নিৰূপণ কৰিব পাৰোঁ। এয়ে আছিল আজি আমাৰ আলোচনা কৰিবলগীয়া বিষয়বস্তু। ধন্যবাদ।